নমস্কাৰ। আজিৰ ভিডিঅ'টোত 20 জুন অৰ্থাৎ ৰাভা দিৱসৰ ওপৰত সংগতি ৰাখি কেইটামান আকৰ্ষণীয় প্ৰশ্ন যুগুতাই অনা হৈছে, যিবিলাক প্ৰশ্ন সাধাৰণতে কুইজ প্ৰতিযোগিতাবিলাকত সোধা দেখা যায়। এতিয়া আহিছোঁ আজিৰ প্ৰথমটো প্ৰশ্নলৈ। বিষ্ণুপ্ৰসাদ ৰাভা ক'ত জন্ম হৈছিল? উত্তৰ: অবিভক্ত ভাৰতৰ ঢাকাত, বৰ্তমানৰ বাংলাদেশত। দ্বিতীয় প্ৰশ্ন: বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ: 1909 চনৰ 31 জানুৱাৰীত। বিষ্ণুপ্ৰসাদ ৰাভাৰ মাকৰ নাম কি আছিল? উত্তৰ: গেথিবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? উত্তৰ: যোৰহাটৰ প্ৰিয়লতা দত্ত। বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বিতীয়গৰাকী পত্নীৰ নাম কি আছিল? উত্তৰ: কনকলতা মেধি। বিষ্ণুপ্ৰসাদ ৰাভাই যোগদান কৰা ৰাজনৈতিক দলটোৰ নাম কি? উত্তৰ: ভাৰতীয় কমিউনিষ্ট পাৰ্টি, চমুকৈ CPI। বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ: ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। বিষ্ণুপ্ৰসাদ ৰাভাই কিমান চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল? উত্তৰ: 1957 চনত। বিষ্ণুপ্ৰসাদ ৰাভাই কিমান চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল? উত্তৰ: 1955 চনত। পৰজনমৰ শুভ লগনত গীতটো বিষ্ণু ৰাভাই কাৰ স্মৃতিত ৰচনা কৰিছিল? উত্তৰ: প্ৰথম পত্নী প্ৰিয়লতা দত্তৰ সোঁৱৰণত ৰচনা কৰিছিল। বিষ্ণু ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল? উত্তৰ: তাণ্ডৱ নৃত্য। বিষ্ণু ৰাভাক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটীয়সীগৰাকীৰ নাম কি? উত্তৰ: ৰাছিয়াৰ আনা পাভলোভা। তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? উত্তৰ: বাণ থিয়েটাৰ। বিষ্ণুপ্ৰসাদ ৰাভাই কেইবাৰ বিবাহ কৰাইছিল? উত্তৰ: 3 বাৰ। বিষ্ণুপ্ৰসাদ ৰাভাৰ শেষৰগৰাকী পত্নীৰ নাম কি আছিল? উত্তৰ: মোহিনীবালা। বিষ্ণুপ্ৰসাদ ৰাভাই কোনটো সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল? উত্তৰ: কোকৰাঝাৰ সমষ্টি। বিষ্ণুপ্ৰসাদ ৰাভাই কোন চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল? উত্তৰ: 1967 চনত। বিষ্ণুপ্ৰসাদ ৰাভাই 7 বছৰ বয়সত অভিনয় কৰা নাটকখনৰ নাম কি আছিল? উত্তৰ: ৰজা হৰিশ্চন্দ্ৰ। এইখিনিতে কৈ থোৱা ভাল হ'ব যে বিষ্ণুপ্ৰসাদ ৰাভাই নিজে ৰচনা কৰা একমাত্ৰ নাটকখন হৈছে ৰেঙনি গেঙনি। বিষ্ণুপ্ৰসাদ ৰাভাই ৰজা হৰিশ্চন্দ্ৰ নাটকত কি চৰিত্ৰত অভিনয় কৰিছিল? উত্তৰ: ৰাজকোঁৱৰৰ চৰিত্ৰত। 1948 চনত ফণী শৰ্মাৰ সহযোগত বিষ্ণু ৰাভাই কোনখন চিনেমা নিৰ্মাণ কৰিছিল? উত্তৰ: চিৰাজ। প্ৰতিধ্বনি চিনেমাত বিষ্ণু ৰাভাই কোনটো চৰিত্ৰত অভিনয় কৰিছিল? উত্তৰ: CMৰ চৰিত্ৰত অভিনয় কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই সৰ্বমুঠ কেইখন চিনেমাত অভিনয় কৰিছিল?
উত্তৰ 3খন চিনেমাত। সেইকেইখন হৈছে ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজ। জয়মতী বোলছবিত বিষ্ণুপ্ৰসাদ ৰাভাৰ ভূমিকা কি আছিল? উত্তৰ নৃত্য পৰিচালক। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1969 চনৰ 20 জুনত। কি ৰোগত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল? উত্তৰ কৰ্কট বা কেঞ্চাৰ ৰোগত। বিষ্ণু ৰাভা স্মৃতি উদ্যান ক'ত অৱস্থিত? উত্তৰ তেজপুৰত।